বৰহমপুৰৰ এটা নিৰ্মীয়মান পথে চকু কপালত উঠাইছে ৰাইজৰ। পথ মেৰামতিৰ নামত ব্যৱহাৰ কৰা সামগ্ৰী দেখিলে চকু কপালত উঠিব সাধাৰণ ৰাইজৰ। বৰহমপুৰ সমষ্টিৰ শিঙীয়া পুতনিৰ পৰা পুতনিৰ মহৰ চুকলৈকে 700 মিটাৰ পথ বিগত 15 বছৰে বিধ্বস্ত হৈ আছিল যাতায়াতৰ বাবে। পুতনিপৰীয়া লোকৰ অতি প্ৰয়োজনীয় পথটোৰ বাবে মুখ্যমন্ত্ৰী নৱীকৰণ পথৰ আঁচনিৰ দ্বাৰা লোক নিৰ্মাণ বিভাগৰ পৰা 10 লাখ টকাৰ আবণ্টন দিয়া হৈছিল মেৰামতিৰ বাবে। বিভাগীয় নিয়ম অনুসৰি অনুমোদন লাভ কৰিছিল ঠিকাদাৰ যাদৱ বৰাই। অনুমোদন লাভ কৰি ঠিকাদাৰজনে নিজ খেয়াল অনুসৰি অতি নিম্ন মানৰ সামগ্ৰীৰে পথটো মেৰামতি কৰাত ক্ষুণ্ণ হৈ পৰিছে শিঙীয়া পুতনিবাসী ৰাইজ। ৰাইজৰ অভিযোগ অনুসৰি পথটো মেৰামতি কৰোঁতে ব্যৱহাৰ কৰা সামগ্ৰী অতি নিম্ন মানৰ। নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা সৰু শিলগুটিৰ আধা অংশই মাটি মিহলি হৈ আছে আৰু নিৰ্মাণ কৰি অহা পথটি এদিন নহওঁতেই খোজ কাঢ়িলেই আলকতৰা এৰাই যায়। উল্লেখ্য যে বহু বছৰৰ মূৰত পোৱা পথটিৰ মেৰামতিৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিৰ বিষয়ে স্থানীয় বিধায়ক জিতু গোস্বামীক অৱগত কৰাৰ উপৰিও সংবাদ মাধ্যমৰ যোগেদি বিভাগীয় শীৰ্ষ বিষয়াক অতি সোনকালে উন্নত সামগ্ৰীৰে নৱীকৰণ কৰিবলৈ অনুৰোধ জনাইছে। নগাঁৱৰ পৰা হিমাংশু কাকতিৰ ৰিপৰ্ট, লেংডন বাতৰি। তাতো একেবাৰে বেয়া ভালৰ মানে বেয়া বুলি ক'বলৈ জেগা নাই আৰু যিমান বেয়া হ'ব লাগে সিমান বেয়া, মানে বেয়া সীমা একেবাৰে চেৰাই গৈছে। আমি আজি প্ৰায় 15 বছৰে হ'ল চব ফালৰ ৰাস্তা হ'ল আমাৰ এই ৰাস্তাখন শিঙীয়া পুতনি হাইস্কুলৰ গুৰিৰ পৰা আমাৰ মহৰচুক শিৱস্থান তিনিআলিটো এই জেগা চোৱালে প্ৰফুল্ল মহন্ত ছাৰ থকা দিনৰ পৰা আমি অত যুঁজ বাজ কৰি নহ'লগৈ। শেষত এতিয়া কেনেবাকৈ ৰাস্তাটো আহিছে 700 মিটাৰ, তাকো সেই 700 মিটাৰ ৰাস্তা কৰোঁতে এতিয়া যিটো গতি হৈছে তাৰমানে ৰাস্তা কৰি যায় পিছদিনাখনে এৰাই যায়। আৰু ঠিকাদাৰক সোধোতে সিদিনাখন ক'লে যে বৰষুণ পৰিল। মই বোলো আপুনি কি কথা কৈছে, বৰষুণ পৰিলে তাৰমানে ইয়াল কতৰা এৰাই যায় মই শুনা নাই, প্ৰথম শুনিলোঁ। গতিকে চিমেণ্ট এৰাই যায় এইটো শুনিছোঁ। গতিকে ৰাস্তাটো বনাইছে আপুনি আৰু খোজ দিলে ধুপুক ধাপাক। এইটো আপোনালোকৰ কি ধৰণে ৰাস্তা বনাইছে 15 বছৰ মূৰত আহিল, হয়তো আকৌ 15 বছৰলৈ আৰু নহয়। গতিকে আমাৰ কথা হ'ল যদি পাৰে ভালকৈ নিয়মমতে ৰাস্তাটো কৰক আৰু নহয় যদি হাত দাঙি আপুনি আঁতৰি দিয়ক। সামগ্ৰীবোৰ উন্নত মানৰ নহয়, সামগ্ৰীবিলাকতো একেবাৰে যিমান নিম্ন খাপৰ হ'ব লাগে সিমান নিম্ন খাপৰ আৰু কামো যিমান নিম্ন খাপৰ হ'ব লাগে সিমান নিম্ন খাপৰ হৈছে। আৰু এই গোটেই বস্তুটোত মাটি মিছল আছে। যেনে তেনে পইচা শুনিছোঁ 10 লাখ বুলি। গতিকে 700 মিটাৰ ৰাস্তা 10 লাখ টকা। এতিয়া অকল মেৰামতি আৰু খালী ওপৰতো মানে ব্ৰাছ মাৰিছে আৰু এইটো দি পেলাই ঢাকি দিছে, খালী তলত কোনো ইয়াত মানে মেটেল চেটেলৰ প্ৰশ্নই অহা নাই। ঠিকাদাৰজনৰ নামটো কি? যাদৱ বৰা। ইয়ালৈ আহেনে তেখেত? ইয়ালৈ আহে বুলি মই শুনিছোঁ, এদিন লগ পাইছোঁ মই। অভিযোগটো দিছিলে? অভিযোগটো মই তেখেতৰ ওচৰত দিছোঁ যে ৰাস্তাটো ভাল হোৱা নাই। তেখেতে কৈছে নহয় এইটো মই ৰাস্তাটো মানে বৰষুণৰ কাৰণে অলপ খেলি মেলি হৈ আছে। হয়, এমাহৰ জেগাত 3 মাহ লাগিছে, এইটোতো ৰাস্তাটো বেয়া বা ভালৰ কাৰণে হোৱা নাই, বতৰৰ কাৰণে। গতিকে ইমান দিনতে লোৱা কামটো আৰু 3-4বাৰ বিধায়কৰ সৈতে ফোন কৰাইছোঁ মই যে বৰ্তমান বৰহমপুৰ সমষ্টিৰ বিধায়ক যে ৰাস্তাটো কি হ'ল। ঠিকাদাৰৰ বহুত হেমাহি আৰু কামটো মানে এমাহৰ কাম 4 মাহ লগোৱা আৰু কামো